দস্যু ৰত্নাকৰৰ চৰিত্ৰটো প্ৰায়ে কৰি থাকোঁ, গতিকে তাৰ এটি সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। মই কোন? মই ৰক্ত পিপাসু দস্যু ৰত্নাকৰ, নৰ হত্যা, ব্ৰহ্ম হত্যা, শিশু হত্যা, নাৰী হত্যা মোৰ জীৱনৰ ব্ৰত। তেজৰ বিনিময়ে মোৰ জীৱিকাৰ পথ। সাৱধান, সাৱধান হে জগতবাসী, দস্যু ৰত্নাকৰে কাকো নকৰে ক্ষমা। কোনোজন হ'ব নোৱাৰে মোৰ দয়াৰ পাত্ৰ। চাওঁতে 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 পোহৰ দিবাকৰ আহি মোৰ শিৰৰ ওপৰ পালেহি। এই পৰ্যন্ত কোনোজন মোৰ নপৰিল স্বীকাৰ। সকলোৱে ভাবে যে কোন পথেৰে গ'লে এই দস্যু ৰত্নাকৰৰ হাতৰ পৰা মুক্তি পাম। নাই নাই, এই পথত থাকিলে মোৰ মনৰ কামনা নহ'ব পূৰণ। গতিকে পশ্চিমৰ পথত গৈ মই কৰোগৈ অপেক্ষা। কৃষ্ণ। দেৱৰ কালজয়ী নাটক শকুনিৰ প্ৰতিশোধৰ নাটকৰ শকুনিৰ এটি সংলাপ উপস্থাপন কৰোঁ। কৃষ্ণ। ইমান চেষ্টা কিয়থলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ জন্মৰ সাধনাৰ সফলতা অদূৰত। দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেবী। তুমি হত জীৱিত ভাতৰ জ্যেষ্ঠ আৰু মই হত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন যে তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ চেনেহৰ বুদ্ধিদাতা বাতুল। আৰু বেছি পৰ নাই, দিগন্ত পাহাৰে লহ 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 জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ তাত চাপ দিছে। কাৰো শক্তি নাই তাক নিবাৰণ কৰে, কাৰো শক্তি নাই তাক নিৰ্বাপিত কৰে। কৃষ্ণ।